সমগ্ৰ বিশ্বত 50%তকৈ অধিক ৰোড ট্ৰেফিক এক্সিডেণ্টৰ মূল কাৰণ হ'ল ড্ৰাগছ সেৱন। 18 to 23 is the average age of teen in India who abuse drugs out of curiosity and peer pressure. हमारे देश में हर दिन 21 लोग ड्रग की लत से परेशान होकर आत्महत्या कर लेते हैं। About 10% of people who misuse prescription opioids become addicted to opioids. 26% ड्रगर प्रति आसक्ति थका मानुहे HIV पॉजिटिव। नशीली दवाओं की लत निर्णय लेने और स्मृति सहित मानसिक अनुभूति को प्रभावित कर सकती है। যেহেতু আমি দেখিবলৈ পাইছো যে ড্ৰাগছে আমাৰ মানৱ সমাজলৈ ভাবুকি কঢ়িয়াই আনিছে, গতিকে চাওঁ আহক আমাৰ মানসিক ৰোগ বিভাগৰ বিশেষজ্ঞসকলে কি কয়। ড্ৰাগ এডিকশ্যন অথবা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি থকা আসক্তি এক সামাজিক ব্যাধি। ই মানুহৰ মস্তিষ্ক আৰু আচৰণত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। আসক্ত ব্যক্তিসকলৰ ক্ষেত্ৰত তিনিটা কথা বিশেষভাৱে মন কৰিবলগীয়া। প্ৰথমটো দ্ৰব্য সেৱনৰ পৰিমাণ এওঁলোকৰ দিনে দিনে বাঢ়ি যোৱা দেখা যায়। দ্বিতীয়তে এই দ্ৰব্য সেৱন নকৰিলে তেওঁলোকৰ বিদ্ৰণ চিমটমছ দেখা দিয়ে আৰু ই কেতিয়াবা জীৱনলৈ ভাবুকিও আনিব পাৰে। আৰু তৃতীয়তে এই লোকসকলে দৰকাৰী কাম কাজবোৰ পাহৰি পেলাই দ্ৰব্য যুগুতোৱা অথবা দ্ৰব্য বিচৰা কাম কাজতে অধিকভাৱে গুৰুত্ব দিয়া দেখা যায়। যদি নিচাযুক্ত দ্ৰব্য আহৰণ আৰু সেৱনৰ কাৰ্যত আপুনি তলত দিয়া যিকোনো এটা সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপুনি আপোনাৰ নিকটৱৰ্তী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগলৈ আহি মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক। 1 নম্বৰ লক্ষণটো হ'ল এটা তীব্ৰ আসক্তি। নিচাযুক্ত দ্ৰব্যৰ প্ৰতি থকা এক তীব্ৰ আসক্তি, যাক ক্ৰেভিং বুলি কোৱা হয়। 2 নম্বৰটো লক্ষণটো হ'ল যদি আপুনি কেতিয়াবা অনুভৱ কৰিছে যে নিচাযুক্ত দ্ৰব্যৰ পৰিমাণটো আপুনি কমাব লাগে। 3 নম্বৰটো হ'ল যদি আপুনি বা আপোনাৰ পৰিয়ালৰ মানুহে আপোনাৰ অভ্যাসটো লৈ বৃত্তৃষ্ণাই অনুভৱ কৰিছে। 4 নম্বৰটো হ'ল যদি আপুনি নিজৰ সেই কাৰ্যত অনুতপ্ত হৈছে। আৰু 5 নম্বৰটো হ'ল যদি ৰাতিপুৱা শুই উঠি আপুনি অন্য কাম কাজ এৰি কেৱল নিচাযুক্ত দ্ৰব্য আহৰণ কৰোৱাৰ আৰু সেৱনৰ প্ৰতি ধাউতি বাঢ়ে। এনেকুৱা বহুত উদাহৰণ আছে যিসকলে ড্ৰাগছৰ প্ৰতি থকা আসক্তিক জয় কৰিব বিচাৰে। তেওঁলোকক আমি এইটোৱে জনাব বিচাৰোঁ যে আমাৰ অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়সমূহত ইয়াৰ বাবে সমাধান আছে। ইয়াত থকা মানসিক ৰোগ বিভাগৰ বিশেষজ্ঞসকলে তেওঁলোকৰ লগতে আৰু ভিন্ন মানসিক ৰোগীক তেওঁলোকৰ ৰোগৰ লগত যুঁজিবলৈ সহায় কৰে। তেওঁলোকক ইয়াত ঔষধৰ উপৰিও বিভিন্ন ধৰণৰ কাৰ্যকলাপেৰে চিকিৎসা দিয়া হয়, যেনে আৰ্ট থেৰাপি, ৱৰ্কশ্বপ, য়োগা, এনেধৰণৰ বিভিন্ন কৰ্মশালাত তেওঁলোকক ভাগ ল'বলৈ দিয়া হয়। স্বাস্থ্য আৰু জীৱনৰ বাবে অনিষ্টকাৰী নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি ড্ৰাগছ সেৱনকাৰীৰ লগতে পৰিয়াল আৰু সমাজখনৰ ভৱিষ্যতটো অন্ধকাৰ কৰে। আহক আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছ ইত্যাদি নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা আঁতৰাই ৰাখি এক সুস্থ সামাজিক পৰিৱেশ নিৰ্মাণ কৰিবলৈ আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত আমি সংকল্পবদ্ধ হওঁ।